হাই, মই জিতেনে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ এই ডিব্ৰুগড়ৰ পৰা ঢকুৱাখানাত ছাইডত যাম একচুৱেলি। ছাইডৰ পৰা তাৰপিছত প্লেনিং আছে বাসুদেৱ থান চাম বুলি। চাওঁচোন কি হয়, আৰু যদি ভিডিঅ'টো বাসুদেৱ থান চোৱা হয়গৈ তেতিয়াহ'লে আমি আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক আমি গৈ থাকোঁ এতিয়া। আগত গৈ অকলে সোমাইছোঁ আপোনাক। আহি পালোহি এতিয়া আমি বগীবিল ব্ৰিজ, এইখন ব্ৰিজখন। আৰু ইয়াত এটা বস্তু এটা দেখিলোঁ, বোলো আপোনালোককো দেখুৱাই দিওঁ। আমাৰ কি বুলি কয়, কি ব্ৰহ্মপুত্ৰত ড্ৰেজিং চলি আছে, আৰু এখন ড্ৰেজিং কৰি থকা দেখিলোঁ, সেইটো কাৰণে আপোনালোককো দেখুৱাই দিওঁ কেনেকুৱা। এইখন পিছপিনে আছে, মই কেমেৰাটো ঘূৰাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। ড্ৰেজাৰ যিখনে আপোনাৰ নদী খান্দি পেলাই দ কৰে। বৰ্তমান এতিয়া ইয়াত কাম চলি থকা নাই বাৰু, কিন্তু ইয়াত মেচিনটো দেখি পেলাই মই আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। চাওকচোন, সেইখিনি একদম পূৰা বাম হৈ গ'ল, সেইটো কাৰণে এইটো চেনেলটো খান্দি আছে গোটেই। আৰু এতিয়া এই জুলাই মাহত, য'ত ভৰ বাৰিষা দিনত আপোনাৰ ব্ৰহ্মপুত্ৰত বালিচৰ দেখা গৈ আছে, সেইখন ড্ৰেজাৰ ইয়াতে লগাই থৈছে। সেইখন আৰু কাঞ্চনজংঘাখন আমাৰ ইয়াৰ এইখিনিতে লাগি আছে, এই টাৰ্ণিংটোৰ পৰা সিটো চাইডে এইখন কাঞ্চনজংঘা। বলক এতিয়া আমি আকৌ গৈ থাকোঁ ঢকুৱাখানালৈ বুলি। এতিয়া আমি আহি পালোহি এইখিনি মায়া বজাৰ। ইয়াৰ পৰা আমি ঢকুৱাখানালৈ সোমাই যাম। এতিয়া আমি ইয়াৰ পৰা যদি সোঁফালে সোমাই যাওঁগৈ, আমি যাব পাৰিম ঢকুৱাখানা মাজুলী। এইটো ল'লোঁ টাৰ্ণিং। এইটো এটা একচুৱেলি হয় মাথাউৰিয়ে হয়। মাথাউৰিৰ ওপৰেদি একদম ঢকুৱাখানা আৰু মাজুলীলৈকে যাব পাৰি এইটো মাথাউৰি দিয়ে। ঢকুৱাখানা 55 কিলোমিটাৰ। এইটো দিয়ে, এই মাথাউৰিটোদি গৈ থাকিলে একদম পূৰা আপোনাৰ মাজুলী পাবগৈ পাৰি। মই সদায় কৈ থাকোঁ যে মোৰ শ্বৰ্টকাট ৰাস্তা, এইটোৱে সেই শ্বৰ্টকাট ৰাস্তাটো। বলক আগত গৈ আছোঁ আৰু দেখুৱাই থাকিম বাৰু। ছাইড চালোঁ, ছাইড চাই আহি এতিয়া ঢকুৱাখানা টাউনলৈ আহি আছোঁ। এতিয়া টাউন পাব হৈছে আৰু এইখন টাউনৰ ওচৰৰ আগৰ অকণমান এৰিয়া। ইয়াতে আপোনাৰ বাছ ছাৰ্ভিচৰ কাউণ্টাৰটো ইয়াতে আছে, STC। ইয়াৰ পৰাই বাছবোৰ যায় গুৱাহাটীলৈ, নাইট ছাৰ্ভিচৰ, ডে ছাৰ্ভিচৰ। আৰু এনেকৈ গৈ আমি এতিয়া পাই যাম ঢকুৱাখানা মেইন চাৰিআলিটো। এতিয়া আমি বৰ্তমান ঢকুৱাখানাতে আছোঁ। তাৰপিছত আমি ইয়াৰ পৰা বাওঁফালে যামগৈ বাসুদেৱ থানৰ কাৰণে। নেটত চাই পেলাইহে কৈ আছোঁ দেই, আপোনালোকে আকৌ নাভাবিব বোলে এক্সপাৰ্ট বুলি। নেটত চাইছিলোঁ, তাৰপৰা দেখুৱালে বাওঁফালে গ'লে আমি বাসুদেৱ থান পায়, আৰু এইটো চাইডেদি মাজুলী যাব পাৰি। আৰু ইয়াতে ডিপাৰ্টমেণ্টৰ অফিচো আছে। এতিয়া গৈ থাকোঁ ব'লকচোন। মেলাও হৈ আছে দেই, ইয়াতে মেলা হৈ আছে। আৰু এইখিনি পাৰ হ'লে আৰু অকণমান আগলৈ গ'লে ফাট বিহু হোৱা জেগাখিনি পামগৈ আমি। ফাট বিহু। এয়া হৈছে ঢকুৱাখানা ফাট বিহু হোৱা জেগা। ইয়াতে হয় ফাট বিহু। আৰু এতিয়া আমি গৈ থাকোঁ বাসুদেৱলৈ বুলি। বলক। থানৰ ভিতৰত গেটৰ পৰা সোমাইছোঁ, আৰু ইয়াতে কিবা অলপমান লৈ ল'লোঁ সেৱা অৰ্চনা কৰিবৰ কাৰণে। এতিয়া আমি আগলৈ গৈ থাকিম। কোনখন আজি ফাৰ্ষ্ট টাইম আহি আছোঁ, সেইটো কাৰণে কোনপিনে আছে কেনেকৈ আছে একো গমো পোৱা নাই, গৈহে আছোঁ আৰু খালি। ফাইনেলি আমি আহি পাই গ'লোহি বাসুদেৱ থান। ইয়াতে দোকান চোকানবোৰ ঢেৰ আছে বাৰু। আমি
এটা ধুনীয়া বস্তু দেখা পালোঁ, আপোনালোকক এতিয়া দেখুৱাম, চাবচোন দেই। বৰটোকোলা আছে। পাই যাওঁতে ইয়াতে পাইছে ৰাজহাঁহ, আৰু এইখন হৈছে গেটখন। আমি জ্বলালোঁ। চাকি ধূপ জ্বলোৱা জেগা, আমি এটা চাকি ধূপ জ্বলাই আহিলোঁ এতিয়া, আৰু এই হৈছে মেইন হেৰিখিনি আপোনালোকক। ফাইনেলি আমাৰ বাসুদেৱ থানত পূজা কৰা হৈ গ'ল, প্ৰসাদো খালোঁ। এতিয়া আমি ওলাই আহিছোঁ। এতিয়া আমাৰ সিপিনে নাওখনো ৰখি আছে, নাও আহি পাওঁতে 2 ঘণ্টামান লাগিব কাৰণে আমি বাসুদেৱ থান পালোঁহি। এতিয়া চাওকচোন ইয়াতে কিমানবোৰ ৰাজহাঁহ আছে, আৰু ওপৰত ইপিনে বৰটোকোলা বহুতখিনি আছে, কিন্তু গছবোৰত এতিয়া মোবাইলৰ কেমেৰাই ভালকৈ কেপচাৰ কৰিব পৰা নাই কাৰণে আপোনালোকক দেখুৱাব পৰা হোৱা নাই। তেওঁ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোক। প্ৰত্যেক কেইজোপা গছতে একদম বহুত বৰটোকোলা আছে। ঠিক আছে চাওকচোন বৰটোকোলা। বাসুদেৱ থানক বাই বাই কৰি যাব ওলাইছোঁ এতিয়া। আমি যাম ছাইডত। চাওকচোন ইয়াতে বহুতখিনি ৰাজহাঁহ আছিলে। এতিয়া আমি বাসুদেৱ থানক বাই বাই দিলোঁ, আৰু আকৌ নেক্সট নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। থানখনত আহি বহুত ভাল লাগিলে বাৰু। আজি দেওবাৰ যদিও মানে ইয়াতে ভিৰ বহুতখিনি আছিলে। মন্দিৰত আহিলে একচুৱেলি ভিৰ বেছি থাকি গৈয়ে ভাল লাগে। ইয়াতে কিন্তু ভালেখিনি আমি পালোঁ।